আজি আফগানি চিকেন খাও দিয়া আফগানি চিকেন এই বিৰিয়ানী বনোৱা দোকানবোৰ যে আছে তাত মানে আফগানি চিকেনটো বৰ ধুনীয়া বনায় তাৰপৰা ৰেডিমেডকে লৈ আহো তুমি খালি অলপ জিৰা ৰাইচ বনালে নালাগে ৰ'বাচোন মই ট্ৰাই কৰিছা তুমি বনাবা কেনেকৈ বনাই ইউটিউবত চাইছিলোঁ আচ্ছা এবাৰ ঘৰতে ট্ৰাই কৰি চাওঁচোন বঢ়িয়া তুমি খালি বস্তুকেইটা যোগাৰ কৰি দিবা অ'কে আল্টিমেটলি বস্তু বাহানি যোগাৰ কৰাৰ পাছত ইউটিউবত চাই থোৱা মতে আফগানি চিকেন বনোৱাৰ আজি প্ৰথম চেষ্টা চলাইছোঁ প্ৰথমতেই মাংসখিনি ধুনীয়াকৈ ধুই ল'লোঁ তাৰপিছত তাৰ ওপৰত অলপমান ক্ৰীম ঢালি ল'লোঁ লগতে জোখমতে আন মছলাবোৰো দি ল'লোঁ এতিয়া গোটেইখিনি ভালদৰে মেৰিনেট কৰিলোঁ আনফালে এওঁলোকক সাৰপ্ৰাইজ দিম বুলি তন্দুৰী বনাবৰ কাৰণে ভাল পিচ কেইটামানো ঠিক কৰি ল'লোঁ এতিয়া সেইখিনিটো জোখমতে মা মছলা দি ভালদৰে মেৰিনেট কৰি ল'লোঁ তাৰপিছত দুইটা আইটেমেই অলপ সময়ৰ কাৰণে ফ্ৰিজত ভৰাই থলোঁ আনফালে কেৰাহীত ৰিফাইন ঢালি আফগানি চিকেনৰ কাৰণে আন প্ৰিপাৰেশ্যনখিনি বনাবৰ কাৰণে সাজু কৰি ল'লোঁ প্ৰথমতে গৰম ৰিফাইনখিনিত কাটি থোৱা পিঁয়াজ আদা নহৰুখিনি অলপ ফ্ৰাই কৰি ল'লোঁ সেইখিনি অলপ ফ্ৰাই হোৱাৰ পিছত মিক্সিত উঠাই থৈ অলপ সময়ৰ কাৰণে ঠাণ্ডা হ'বলৈ দিলোঁ সেইখিনি অলপ ঠাণ্ডা হোৱাৰ পিছত তাত ধনিয়া কাজু কেইটামান আৰু অলপ ক্ৰীম দি মিক্সিত পিচি ল'লোঁ এতিয়া ফ্ৰিজৰ পৰা চিকেনৰ দুইটা আইটেমেই বনাবৰ কাৰণে উলিয়াই আনিলোঁ প্ৰথমতে হাতত ল'লোঁ আফগানি চিকেনখিনি বনাই লওঁ বুলি বৰ সাৱধানেৰে আগবাঢ়িছোঁ মোৰ প্ৰথম চেষ্টা যে মাংসৰ টুকুৰাবোৰ এপিচ এপিচকৈ ফ্ৰাই কৰি থাকোঁতে মনে মনে ভাবি আছোঁ বনাবলৈ ৰিস্ক ল'লোঁ হয় কিন্তু আল্টিমেটলি আফগানি চিকেন হ'বগৈ নে নাই অৱশ্যে চেষ্টা কৰি আছোঁ কিন্তু আনফালে ইখন ফ্ৰাই পেনো ৰেডি কৰি লৈছোঁ তন্দুৰী চিকেনখিনিও প্ৰিপেয়াৰ কৰিব লাগিব যে 4টা মানুহৰ কাৰণে 4টা লেগ পিচ তন্দুৰী বনাবৰ কাৰণে ফ্ৰাই কৰি দেখিয়ে ভাল লাগি গ'ল আনফালে আফগানি চিকেনখিনি ফ্ৰাই হৈ উঠাত তাক আচল ৰূপ দিবলৈ আগবাঢ়িছোঁ ইতিমধ্যে মিক্সিত মাৰি ৰেডি কৰি থোৱা পেষ্টখিনি কেৰাহীত ঢালি উতলিবলৈ দিলোঁ আৰু সেইখিনি উতলাৰ পিছত অলপ ক্ৰীম ঢালি গ্ৰেভিখিনি অলপ ডাঠ কৰি ল'লোঁ এতিয়া ফ্ৰাই কৰি থোৱা চিকেনখিনি তাত দি দিলোঁ আৰু এটা সময়ত উতলি এয়া মোৰ আফগানি চিকেন ৰেডি আৰু লগতে মোৰ ফ্ৰাই পেনত প্ৰিপেয়াৰ কৰা তন্দুৰী চিকেনো ৰেডি আৰু আল্টিমেটলি এয়া সাজু কৰি দিলোঁ এওঁ ফৰমাইজ দিয়া জিৰা ৰাইচৰ লগত আফগানি চিকেন লগতে মোৰ সাৰপ্ৰাইজিং ইভেণ্ট তন্দুৰী চিকেন মই যদিও এওঁলোকক ডাইনিং টেবুলত বহাই ডিনাৰ চাৰ্ভ কৰি আছোঁ মোৰ কিন্তু লক্ষ্য এটাই এওঁলোকে মোৰ ফাৰ্ষ্ট প্ৰিপাৰেশ্যন আফগানি চিকেনটো খাই কেনেকুৱা পায় আৰু এওঁলোকক যেতিয়া আইটেমটো চাৰ্ভ কৰিলোঁ খাই লৈ গোটেইকেইটাই একেচাতে ৱাও দিলে মনটো ভাল লাগি গ'ল মানে মই ছাকচেছ হ'লোঁ তেনেহ'লে উইথ এ ছেটিছফেকশ্যন আজিলৈ বিদায় লৈছোঁ বাই বাই